মই তপন ৰয় 70 ইয়াৰ্ছ মই মানে মোৰ ব্ৰিডিং ডিফিকাল্টি হৈ আছিলে যোৱা প্ৰায় 6 মান্থছ এনেকুৱা মই সব ধৰণৰ ডক্টৰ দেখালোঁ স্পাইন ডক্টৰ দেখালোঁ কাৰ্ডিঅ' দেখালোঁ পেট ফুলি থাকে তাৰপিছত গৈ কাৰ্ডিঅ' দেখালোঁ কাৰ্ডিঅ'লজিষ্ট গোটেইখিনি টেষ্ট কৰাৰ পিছত তেনেকৈ একো নাপালে তৃতীয়তে মই এজনে মোক ক'লে মোৰ ব্ৰাদাৰ মুম্বাইত থাকে যে পালমোনলজিষ্টৰ তাত যাব লাগে তাৰপিছত গৈ ডক্টৰক পালোঁ ডক্টৰে ক'লে 4 মান্থছ পিছত আকৌ ৰিভিউ হ'ব আজি 4 মান্থছ হ'ল 4 মান্থছ পিছত ৰিভিউ হওঁতে মই বহুত ইম্প্ৰুভমেণ্ট হ'ল মিনৱাইল মই এতিয়া এবাউট 2.5-3 কিলোমিটাৰ খোজকাঢ়িব পাৰিছোঁ তাৰপিছতে যোৱা 4 মাহ মোৰ কোনো ধৰণৰ কোনো অসুখ হোৱা নাই আফটাৰ 4 মান্থছ I've gained some weight also which I needed কাৰণ মোৰ weight কমি গৈছিলে মই খাব পৰা নাছিলোঁ তো মই খাব পাৰিছোঁ বেটাৰ and I feel better so I am grateful to the Breath Clinic and Dr. Smitakshi Medhi তেওঁ ইভেন মাজত মোৰ কিবা এটা কনফিউজন হৈছিলে she was not in town তেওঁক মই হোৱাটছআপত কিবা এটা দিছোঁ প্ৰেছক্ৰিপশ্যন আপলোড কৰিছোঁ তেওঁ ৰেছপণ্ড কৰিছে that I liked because it's a two-way traffic doctor and patient so I got her and I'm happy about that I'm grateful to Dr. Smitakshi Medhi and the Breath Clinic